নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা ভিডিঅ' লৈ আহিছো আৰু এই ভিডিঅ' বিশেষকৈ মানে আজি যিসকলে মানে ইংৰাজী পৰীক্ষা দি আহিছে তেওঁলোকৰ বাবে মেট্ৰিকৰ এই ভিডিঅ'ত আমি আজি যোৱা যিখিনি MCQ 45টা MCQ আহে সেই 45টা MCQ আমি আলোচনা কৰিম এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে এই আজি পৰীক্ষা দি আহিছে তেওঁলোকৰ প্ৰশ্ন কাকতখন হাতত ল'ব আৰু মোৰ হাতত প্ৰশ্ন কাকত এখন আছে কাৰণ গোটেইখিনি মানে বৰ্ডত লিখি বুজাই থাকিবলৈ মানে তেনেকা সময়ো নহব আৰু সম্ভৱো নহয় সেই গতিকে মই এই 45টা লিখি লৈছো আৰু খালি মই অপচনখিনি ইয়াতে লিখি যাম প্ৰশ্নখিনি মই পঢ়ি যাম আৰু যেটো শুদ্ধ উত্তৰ এনসাৰ সেই এনসাৰৰ অপচনখিনি মই ইয়াতে লিখি যাম মানে যি MCQ যি আহিছে মাল্টিপল চইচ কুৱেশ্যনৰ যিখন 45টা 45টা আছিল সেইখিনি আমি আলোচনা কৰিম মোৰ হাতত আছে কুৱেশ্যন মানে সেট সি কুৱেশ্যনৰ এতিয়া হয়তো A B C D তেনেকা সেট মানে বগাই লৈছে আৰু মোৰ হাতত আছে সি যিসকলে সি কুৱেশ্যন পেপাৰ মানে সেট পঢ়িছিল তেওঁলোকে কুৱেশ্যনখিনি লৈ 1 2 3 4 মানে ইয়াৰ লগত মানে সঠিকভাৱে মিলিব আৰু যিসকলে বেলেগ বেলেগ মানে সেট পঢ়িছে ধৰা A B বা A B বা D আচ্ছা যি কি নহওক কুৱেশ্যন সকলো একেই তেওঁলোকে মানে কুৱেশ্যনটো অকমান সাফল কৰি দিছে যেটো সিট মানে 1 নম্বৰত আছে হয়তো মানে কুৱেশ্যন নম্বৰ সেটত মানে হয়তো 10 নম্বৰত হ'ব পাৰে তেনেকা কুৱেশ্যনটো সাফল কৰি দিছে অকন কষ্ট কৰি তোমালোকে মানে মিলাই লবা আৰু কোনে কিমানখিনি পাব বা কিমানখিনি মানে শুদ্ধ হৈছে সেইখিনি মানে জনাবলৈ নাপাহৰিব আচ্ছা তেন্তে পলম নকৰাকৈ ভিডিঅটো আৰম্ভ কৰো এতিয়া প্ৰথম প্ৰশ্নটো হ'ল ইন দ্য পোয়েম দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰাগন the colors of the kitten, mouse, and the dogs are clearly mentioned. Find the right colors from the following option. Tale of Castor the Dragon or ji pohonia mane jibojantu asile teolokor mane rong boron adi dia asile tare mane ami kitten or mouse or aru dogs or color to ki asile hekhini basibo lagibo option number D. Ek number answer hobo option number D. 2 number প্রশ্ন আছে direct speech of she asks me if I read novel is এটা ডাইরেক্ট নেৰেশন দিছিল ইয়াৰ মানে সৰি ইনডাইৰেক্ট নেৰেশন মানে ইনডাইৰেক্ট স্পিচত দিয়া আছে হেতু ডাইৰেক্ট নেৰেশনত মানে লৈ যাব লাগিব আৰু এনসাৰটো হ'ব অপচন নম্বৰ A she said to me কমা উত্তৰ কমা আৰম্ভ do you read novels গতিকে অপচন নম্বৰ A is the right answer তাৰপিছত question number 3 আছে she is proud of her beauty proudৰ তলত underline এটা দিয়া আছে আৰু প্ৰশ্নটো কৈছে যে choose the correct sentence that replaces the underlined part in the correct form যেটো proud of তাৰ লগত মানে একে ৰাখি আৰু আন এটা ধৰণে মানে লিখিব পৰাকে মানে এটা মানে অপচন বাছিব লাগে আৰু সেইটো হ'ব 3 নম্বৰ অপচনটো A তাৰ মানে she prides herself on her beauty 4 নম্বৰ দিয়া আছে you shall obey my orders ইয়াতে you shall obey my orders এই সেন্টেন্সৰ shallৰ তলত মানে আন্ডাৰলাইন কৰা আছে আৰু প্ৰশ্নটো কৰিছে যে the underlined modal is used to imply এই যে shall কেতিয়া ব্যৱহাৰ কৰা হয় আমি মানে modals কেতিয়া ব্যৱহাৰ কৰা হয় ইয়াৰ মানে কেইবাটাও ব্যৱহাৰ আছে তাৰে অপচনত দিয়া যেটো আছে সেইটো হ'ব D command যেতিয়া বুজায় এতিয়া আমি shall টো ব্যৱহাৰ কৰা হয় তাৰ পাছত 5 নম্বৰ কোৱেশ্যনত দিয়া আছে I visited his birthplace এই বাক্যটো the sentence can be replaced by এই সেন্টেন্সটো আন কেনে ধৰণে লিখিব পাৰো এতিয়া I visited the place where he was born এইটোৱে শুদ্ধ হ'ব যাৰ অপচন নম্বৰ B 6 নম্বৰ কোৱেশ্যনত আছে he behaved as if he were a madman এইটো এটা বাক্য হয় আৰু as if he were a madman তাৰ তলত আন্ডাৰলাইন দিয়া আছে এতিয়া প্ৰশ্নটো কৰিছে যে identify the type of adverb clause presented by the underlined part এই যে আন্ডাৰলাইন কৰিছে তাৰ মানে type of adverb clause টো আমি উলাব লাগে আৰু ইয়াৰ হ'ব adverb clause of manner যাৰ এনসাৰটো হ'ব অপচন নম্বৰ C adverb clause of manner উত্তৰটো 7 নম্বৰত দিয়া আছে fill in the blanks with the right determiner from the option given এটা মানে determiner দিছে খালি ঠাই দিছে তাৰে মানে শুদ্ধৰ মানে determiners আমি
বহাব লাগে they have spent dash money for their son's wedding option number B enough answer to হব option number B enough তাৰ পাছতে দিছে 8 নম্বৰ প্ৰশ্নত দিছে এটা স্টেটমেন্ট দিছে স্টেটমেন্টত লিখা আছে Ozable trick Max to save both his and Max life and the report এটোটো ভুল তাৰ পাছত স্টেটমেন্ট 2 দিছে the report was very important because it contains secret information about Ozable this statement is also not correct so both the statement are false option number B 8 number option number B তে আৰু এটা 8 নম্বৰত or দিয়া আছে কোৱেশ্চনটো statement 1 দিয়া আছে Horace was a lock maker yet he had to steal every year okay it is correct statement 2 his business did not run successful to meet all his needs it is false so statement 1 is true and statement 2 is false option number C ইয়াৰ যেটো হ'ব or যেটো হ'ব এইটো answer to C হ'ব তাৰ পাছত 9 নম্বৰ কোৱেশ্চনটো একেই স্টেটমেন্ট দিয়া আছে যে Zirfin took a train to go to village of evening yes correct statement 2 Zirfin stole money from a clergyman's house yes it is also correct so both statements are correct so 9 number option B both the statements are correct true so আকৌ ইয়াতে or দিয়া আছে so statement 1 দিয়া আছে Bill was actually Oliver Lutkins yes correct statement 2 is the young lawyer was sent to New Million to serve someone on Oliver Lutkins yes correct so both the statements are correct option number or answer to option number B হ'ব তাৰ পাছত আহিল 10 নম্বৰ কোৱেশ্চন Bill seemed to dash Lutkins talent for dishonesty এতিয়া এটো এটা বাক্য হয় হেৰি পৰা প্ৰিন্স উইদাউট ফিটৰ পৰা আৰু সেই বাক্যৰ মতে আমি যেটো বাক্য মানে খালি ঠাই দিছে তাত ভৰাব লাগে আৰু সেই হিচাপে আমাৰ admire টো হ'ব 10 নম্বৰ অপচনটো ডি হ'ব admire হ'ব আৰু ইয়াতে or দিয়া আছে the clergyman described the burglary of his house as dash তামে খালি ঠাই তাৰপিছত affair an extraordinary affair ইয়াৰ answer টো or answer টো ডি হ'ব তাৰ পাছত আহিল question number 11 Zirfin the scientist was always খালি ঠাই dash now he became furious ইয়াৰ to answer to 11 number answer to হ'ব B quick tempered ইয়াৰ or এটা দিয়া আছে question আৰু question টো হ'ল on his second visit to New Million the lawyer was accompanied by a colleague who knew Lutkins B হ'ব answer to answer B হ'ব তাৰ পাছত আহিল question number 12 টো actually এটা paragraph দিয়া আছে paragraph তলত কেইটামান প্ৰশ্ন দিয়া আছে আৰু তাৰ উত্তৰখিনি আমি বাছি উলিয়াব লাগে a good room should have option number A হ'ব windows on all walls of the room 12 number answer A option 13 number হ'ব at night we should option number C হ'ব have fresh air for breathing 13 number answer to হ'ব option C 14th answer to হ'ব সোৱা question to asile for fresh air inside the room we should keep the windows open etu হ'ব option number B তাৰ পিছত আহিল 15 নম্বৰ question 15 নম্বৰ questionত দিয়া আছে statement 1 আৰু 2 statement 1 ত আছে some people close doors and windows at night to avoid light entering the room statement 2 দিয়া আছে a well ventilated room is good for health এতিয়া statement 1 is false and statement 2 is true etu hobo so 15 number answer B option number B question number 16 hobo Ozable was a dash fellow so Ozable খকটাবত আসলে গটিকে option number 16 or option 2 B hobo jot fat and sloppy ইয়াৰো or এটা দিয়া আছে orৰ question টো হল where was the safe in Sotover Grange of safe to code asile সকলোৱে জানো drawing room so answer to hobo
B. Or answer to B hobo. So 17 number question আছে what is the meaning of the word slender? Slender শব্দটো অৰ্থ কি? আমি সকলো জানো slender মানে ক্ষীণ। গতিকে ইয়াতে অপচনত দিয়া মতে slim, গতিকে slim টো শুদ্ধ উত্তৰ হ'ব 17 answer to option C হ'ব। ইয়াৰো এটা or question আছে আৰু or question টো হ'ল choose the most suitable antonyms of the word hinder. Hinderৰ মানে আটাইতকৈ সঠিক মানে বিপৰীত শব্দটো কি হ'ব? এইটো হ'ব according to the option it should be option number C, facilitate, গতিকে option number C। তাৰ পাছত আহিল 18 নম্বৰ কুৱেশ্যনত চোৱা there is nobody here who is a child। কথাষাৰ কোনে কৈছিল? আমি সকলোৱে জানো এইটো বলি পাটৰ মেডাম ৰাইট দ্য বাছ বলিয়ে কৈছিল, গতিকে উত্তৰটো হ'ব option number C। 19 নম্বৰ কুৱেশ্যনটো চোৱা what emotion dominates Amanda thoughts throughout the poem Amanda। Amanda কবিতাটোত মানে Amandaৰ মানে যিটো মনোভাৱ কেনেধৰণৰ মনোভাৱ প্ৰকাশ পাইছে বা ভাৱনা এইটো হ'ব desire for escape, loneliness বিচাৰিছিল, গতিকে as per the options B is the correct option। So 19 number option number B। 20 number কুৱেশ্যনটো আছিলে based on the details given about Lenzo's house in a letter to God it can be best described as মানে a letter to God পাঠটো অনুসৰি লেন্সৰ মানে ঘৰখনৰ বিষয়ে মানে কেনেকৈ মানে আটাইতকৈ ভাল মানে সংজ্ঞা দিব পাৰোঁ সেইটো হ'ল এটা কথাত মানে সেইটো হ'ল solitary। So option number D, 20 number optionটো হ'ব D। তাৰপাছত 21 নম্বৰটো চোৱা কুৱেশ্যন the structure they created form the basis of one of the harshest most inhuman societies the world has ever known। The structure is Mandela talking about কিহৰ বিষয়ে মানে কৈছিল মানে Mandela এইকেইটা যে কৈ আছে harshest inhuman most inhuman societies বুলি কিহৰ কথা কৈছিলে সেইবোৰে সেইটো আছিলে racial domination against the black skin people। এইটো হ'ল কি বৰ্ণ বৈষম্যৰ মানে ওপৰত মানে যিটো সেইটো আছিলে অপচন নম্বৰ A, গতিকে 21ৰ এনসাৰৰ সঠিক অপচনটো হ'ব A। তাৰ পাছত চোৱা 22 number question in the chapter Kurg the author's attitude towards the place and its people is খুব এটা সহজ প্ৰশ্ন এটো অপচন নম্বৰ B হ'ব positive and appreciative, গতিকে 22 নম্বৰ কুৱেশ্যনটো হ'ব অপচন নম্বৰ B। তাৰ পাছত আহিল 23 নম্বৰ চোৱা the expression stand up in the context of the ball poem means এই যে ball poem কবিতাটো আছিলে কবিতাটো যে কৈছিলে stand up সেইটোৱে মানে কি বুজাইছে আচলতে as per the option number B is the correct answer আৰু B অপচনটো হ'ল being resilient being resilient মানে কি যিমানে দুখ কষ্টৰে মানে ভৰা নহওক কিয় সেইবোৰ মানে অভাৰকাম কৰি জীৱনটো আগলৈ মানে আগবাঢ়ি যোৱাটোৱে বুজায়। আৰু তাৰ পাছত মানে so 24 নম্বৰ কুৱেশ্যনটো চোৱা identify the question for which the following sentence is the answer। তলত এটা মানে বাক্য দিয়া আছে হা বাক্যটো মই পঢ়ি শুনাই দি আছো mother engaged the gardener's wife to work for us in the villa। এইটো হ'ল এই বাক্যটো মানে উত্তৰ হিচাপে আহিব মানে কোন তলৰ অপচনত দিয়া কোনটো প্ৰশ্ন মানে খুদিলে উত্তৰত মানে সেই বাক্যটো মানে উত্তৰত আহিব মানে সেই কথাটোকে কৈছে, গতিকে মানে 24 নম্বৰ অপচনটো C হ'ব 24 নম্বৰ অপচনটো C হ'ব যে why did mother engage the gardener's wife। তাৰ পাছত 25 নম্বৰ কুৱেশ্যনটো চোৱা which of the following set of qualities does the poet attribute to animals পাঠৰ পৰা দিছে কবিতাটোৰ পৰা দিছে এনিমেল কবিতাটোত মানে কবিয়ে মানে কোনবোৰ মানে কোৱালিটিৰ কথা মানে কোৱা হৈছে তো ইয়াতে অপচন নম্বৰ A টো হ'ব contented, equal and non acquisitive। তো অপচন নম্বৰ A is the correct answer। so 26 নম্বৰটো চোৱা এটা ডেছ দিয়া হৈছে খালি ঠাই is the pattern in the shape of V। এইটো লং ৱাক অফ ফ্ৰীডম নেলছন মেণ্ডেলা পাঠৰ পৰা দিয়া হৈছে যিটো চেভৰণৰ অৰ্থ কি ভি শেপত মানে হেৰি কৰা, গতিকে সেইখিনি হয়, গতিকে 26 নম্বৰটো অপচন বি হ'ব চেভৰন। 27 নম্বৰত চোৱা 27টো একচুৱেলি এটা পেৰাগ্ৰাফ দিছে আৰু মাজে মাজে খালী ঠাই দিছে, সেই খালী ঠাইত মানে অপচনৰ পৰা মানে আমি শব্দবোৰ মানে লৈ খালী ঠাইবোৰত মানে ভৰাব লাগে। এতিয়া চোৱা পাঠটো মানে একচুৱেলি এ লেটাৰ টু গড লেন্সৰ পাঠৰ পৰা দিয়া হৈছে। প্ৰথম কৈছে dear God thank dash for sending a 100 pesos dash help I am very dash for this kind gesture
You were my only dash, and your help has dashed my faith in you. This money will help me until the crop dash, and I promise to dash hard in future. As per the option, ইয়াৰ উত্তৰটো হ'ব D. So 27 number option টো হ'ব D. তাৰ পাছত 28 নম্বৰত আহিলো. Do you know that over 80 crore cups of tea are drunk every day throughout the world? Rajvi said. In this sentence taken from Tea from Assam, Rajvi says so because মানে তুমি জানানে যে চাহ মানে প্ৰতিদিনে মানে গোটেই পৃথিৱীত মানে 80 কৰোৰতকৈ অধিক মানে চাহ খোৱা হয় জানানে এইটো মানে কি মানে ৰাজবিৰে কি ভাবি কৈছিল মানে তে অপচন নম্বৰ সি টো হ'ব he was quite overwhelmed by the large number of people who drink tea. So option number 28, option number C. 29 চোৱা stop that sloshing and sit up straight. Identify the literary device used in this line from Amanda পাঠত মানে এই যে বাক্যটো দিয়া আছে state that sloshing and sit up straight এইটো মানে কোনটো poetry device মানে literary device ইউজ কৰা হৈছে সেইটো হ'ব মানে stop, slouching, sit, straight সব SSS দি আৰম্ভ হৈছে গতিকে এনেকৈ ৰিপিটেশন মানেটো আমি কি বুলি কোৱা হয় alliteration বুলি কোৱা হয় গতিকে 29 নম্বৰটো হ'ব অপচন নম্বৰ D. তাৰপাছত আহিল 30 নম্বৰ choose the correct set of preposition from the option to fill in the flowing passages. এটা পেছেজ দিয়া আছে তাৰে মাজে মাজে মানে ব্ল্যাঙ্ক দিয়া আছে খালি ঠাই মানে আৰু তাত মানে আমি কি কৰিব লাগিব preposition বোৰ বহাই যাব লাগিব. The river dash which I went yesterday dash my friend abounds dash we rode dash the stream of the opposite bank. এইটো হ'ব অপচন নম্বৰ বি. তো 30 নম্বৰ অপচন নম্বৰ বি. তাৰপিছত আহি গ'ল 31 নম্বৰ the flowing statement provide description of the dragon in the poem the tale of Custard the dragon. The tale of Custard the dragon পাঠত মানে কাষ্টাৰটোৰ মানে বৈশিষ্ট্য বা দেখাত তাৰ মানে appearance to কেনেকৈ আছিল সেই বিষয়ে কোৱা হৈছে কোনটো হ'ব অপচন নম্বৰ C হ'ব he had sharp teeth spikes above and scale beneath. So option number C 31 or option 2 C হ'ব. তাৰপিছত 32 চোৱা why does Amanda wish to be an orphan in Ravenclaw poem Amanda পাটিত কবিতাটিত মানে Amanda মানে কিয় মাউৰা মানে গাত মাউৰা হ'ব বিচাৰিছিল কাৰণ তাৰ মাকৰ মানে যেটো ঘনে ঘনে কৰা যেটো মানে নেগিঙৰ পৰা মানে যাতে মানে তাৰ বাবে গতিকে ইয়াতে চোৱা অপচন 32 অপচন নম্বৰ A হ'ব.